গুড ইভিনিং। আমাৰ বহুতৰে মাজত কনফিউজন হৈ থাকে যে ডেণ্ড্ৰফ বস্তুটো কি হয়, সেবৰিক ডাৰ্মেটাইটিছ কি হয় আৰু স্কাল্প সোৰিয়াছিছ কি হয়। বহুতে সেবৰিক ডাৰ্মেটাইটিছটো বা স্কাল্প সোৰিয়াছিছটো ডেণ্ড্ৰফ বুলি কেনে ভাবি থাকে। আজি মই একদম চিম্পলিষ্টিক ৱেজত আপোনালোকক ডিফাৰেঞ্চিয়েটিং পইণ্টছ কেইটামান কৈ দিম, মানে পাৰ্থক্যখিনি কৈ দিম একদম সহজভাৱে বুজিব পৰাকৈ। চ' আশা কৰোঁ আপোনালোকে মন দি শুনিব। ডেণ্ড্ৰাফ, সেবৰিক ডাৰ্মেটাইটিছ আৰু স্কাল্প সোৰিয়াছিছ। ইয়াৰ ভিতৰত ডেণ্ড্ৰাফটোতো অতি কমন, এইটো গোটেইকেইটাৰ ভিতৰত মষ্ট কমন। সেবৰিক ডাৰ্মেটাইটিছটোও কমন হয় আৰু স্কাল্প সোৰিয়াছিছটো কমন থাকে। এতিয়া মই আপোনালোকক ক'ম যে ডেণ্ড্ৰফ বা উফি সেই বস্তুটো বেচিকেলি স্কাল্পটো যেতিয়া ড্ৰাই হৈ থাকে, স্কাল্পৰ যিটো স্কিন থাকে, স্কাল্প মানে আমাৰ মূৰৰ যিখিনি মানে এক্সটাৰ্নেল স্কিন থাকে, বাহিৰা স্কিন যিখিনি থাকে সেইখিনি স্কাল্প বুলি কয়। আৰু স্কাল্পৰ স্কিনটো যেতিয়া খুব বেছি ড্ৰাইনেছত ভোগে তেতিয়া ডেণ্ড্ৰফ হয়। ডেণ্ড্ৰফবিলাক সাধাৰণতে বগা, হোৱাইট, ফ্লেক্স টাইপৰ থাকে, সৰু সৰু পাউডাৰৰ নিচিনা কিছুমান তেনেকুৱা স্কেলছ দেখিব পোৱা যায়, একদম ফাইন স্কেলছ। আৰু লগত তেনেকৈ অলপ মৃদু খজুৱতি বা মাইল্ড ইচিং বা মাইল্ড প্ৰুৰাইটাছ তেনেকৈ থাকিব পাৰে। ডেণ্ড্ৰফ হ'লে সাধাৰণতে স্কাল্পটোক বাদ দি কেনে, মানে মূৰক বাদ দি কেনে অন্যান্য আৰু বেলেগ জাগা তেনেকৈ ইনভলভ নহয়। মনত ৰাখিব, ডেণ্ড্ৰফটো ড্ৰাই স্কাল্পৰ কাৰণে হয় আৰু ডেণ্ড্ৰফটো দেখিবলৈ সাধাৰণতে ফাইন স্কেলছ থাকে বা ফ্লেক্স থাকে আৰু কালাৰটো হোৱাইট থাকে। আৰু ডেণ্ড্ৰফৰ তেনেকুৱা কোনো ডেণ্ড্ৰফত তেনেকুৱা ইনফ্লামেশ্যনৰ চাইন্স তেনেকৈ দেখিব পোৱা নাযায়। ডেণ্ড্ৰফ হ'লে সাধাৰণতে অলপ স্লাইটলি ইচিং তেনেকৈ থাকিব পাৰে, যদিও ইন মষ্ট কেছত তেনেকৈ ডেণ্ড্ৰফবিলাক এচিম্পটমেটিক থাকে। এতিয়া আমি আহোঁ সেবৰিক ডাৰ্মেটাইটিছলৈ। সেবৰিক ডাৰ্মেটাইটিছটো এটা মেডিকেল টাৰ্ম হয়, অলপমান টান যেন লাগিব টাৰ্মছখিনি আপোনালোকৰ কাৰণে, কিন্তু আপোনালোকে এইটো মনত ৰাখক যে ডেণ্ড্ৰফ যেতিয়া কেইবা ষ্টেপ আগবাঢ়ি যায়, এটা ক্ৰনিক মানে দীঘলীয়া এটা ইনফ্লামেটৰী বা এক্সামেটাছ ৰূপ এটা লয়, তেতিয়া সেইটো সেবৰিক ডাৰ্মেটাইটিছ বুলি কয়। সেবৰিক ডাৰ্মেটাইটিছৰ লক্ষণ বুলি ক'লে সাধাৰণতে আপোনাৰ স্কাল্পত কিছুমান গ্ৰিজি মানে অলপ তেলেতীয়া, অলপ তেলেতীয়া টাইপৰ বা অইলি টাইপৰ কিছুমান স্কেলছ আপুনি তেনেকৈ স্কাল্পত দেখিব। স্কেলছবিলাকৰ কালাৰটো সাধাৰণতে ব্ৰাউনিছ নাইবা য়েল্ল'ইছ টাইপৰ হয়, মানে মাটিয়া বৰণৰ নাইবা হালধীয়া টাইপৰ হয় আৰু গ্ৰিজি থাকে, অলপ তেলেতীয়া টাইপৰ হয় আৰু ডিফিউজডলি থাকে গোটেই স্কাল্পত, মানে মূৰত মানে ডিফিউজডলি থাকিব। ডিফিউজডলি মানে বিস্তৃত এৰিয়া এটা মানে আগুৰি কেনে থাকিব সেই স্কেলছবিলাক। আৰু এইটো এটা দীঘলীয়া বেমাৰ হয়, বহু দিনৰ পৰাই থাকে, পেচেণ্টগৰাকীক মানে দিগদাৰ দি থাকিব, বহু দিনৰ পৰা তেনেকৈ হেপেনিং হৈ থাকে বেমাৰটো। আৰু মনত ৰাখিব, সেবৰিক ডাৰ্মেটাইটিছটো ডেণ্ড্ৰফৰে এটা ক্ৰনিক এক্সামেটাছ বা ইনফ্লামেটৰী ৰূপ হয় আৰু ইয়াত সাধাৰণতে ভেঁকুৰ এছ'চিয়েটেড হৈ থাকিব পাৰে বা থাকে। আৰু লগতে খুব বেছি অইল চিক্ৰেশ্যন বা অইল প্ৰডাকশ্যন, মানে অইলি স্কাল্প, সেইটো হৰমনৰ প্ৰভাৱতো হ'ব পাৰে। খুব বেছি মানে অইল প্ৰডাকশ্যনটো বেছি হৈ থাকে এণ্ড্ৰজেন হৰমনৰ প্ৰভাৱত। এটা পাৰ্টিকুলাৰ বয়সতহে সেবৰিক ডাৰ্মেটাইটিছ হয়, মষ্টলি তেনেকৈ এডলিচেণ্ট এনেকুৱা টাইমবিলাকত তেনেকৈ হয় বেমাৰটো বেছি কমনলি, আৰু তেনেকৈ এডাল্টহুডলৈকে কণ্টিনিউ হৈ থাকিব পাৰে। ডেণ্ড্ৰফত সাধাৰণতে হোৱাইট টাইপৰ ফ্লেক্স থাকে। সেবৰিক ডাৰ্মেটাইটিছ যিটো ডেণ্ড্ৰফৰে মানে ক্ৰনিক এক্সামেটাছ বা ইনফ্লামেটৰী ৰূপ হয়, তাত সাধাৰণতে য়েল্ল' মানে হালধীয়া নাইবা ব্ৰাউন মানে মাটিয়া টাইপৰ তেনেকুৱা স্কেলছ থাকে, আৰু স্কেলছবিলাক সাধাৰণতে গ্ৰিজি অইলি টাইপৰ হয় আৰু বিস্তৃত হৈ থাকে, মানে ডিফিউজলি গোটেই স্কাল্পটো তেনেকৈ আগুৰি থাকে। আৰু সেবৰিক ডাৰ্মেটাইটিছ হ'লে সাধাৰণতে উইণ্টাৰ এগ্ৰাভেশ্যন হ'ব পাৰে, মানে ঠাণ্ডাৰ দিনত বা জাৰকালি তেনেকৈ বেমাৰটো অলপ বাঢ়ি যাব পাৰে বা বাঢ়া তেনেকুৱা এটা প্ৰৱণতা থাকিব পাৰে। আৰু খুব গুৰুত্বপূৰ্ণ, সেবৰিক ডাৰ্মেটাইটিছ হ'লে আপোনালোকে মন কৰিব, যদি আপোনালোকৰ আইব্ৰ'জ মানে চকুৰ মানে চেলাউৰি বা আপোনালোকৰ নেজলেবিয়েল ফল্ড মানে নাকৰ এইবোৰ, ঠিক আছে, এই এৰিয়াবিলাক বা কাণৰ পিছফালৰ এৰিয়া মানে যিটো ৰেট্ৰ'অডিকুলাৰ এৰিয়া বুলি কয় বা চেষ্ট এৰিয়া, ঠিক আছে, বা আৰ্মপিট, এইবিলাকতো যদি অলপ আপোনালোকৰ তেলেতীয়া লাগি থাকে বা কেতিয়াবা অকণমান গ্ৰিজি টাইপৰ স্কেলছ, অলপ হালধীয়া মাটিয়া টাইপৰ তেনেকুৱা অলপ স্কেলছ তেনেকৈ ওলাই থাকে, যিটো অলপ স্মেলো কৰে, তো তেতিয়াহ'লে আপোনালোকে কনফাৰ্ম হ'ব পাৰে যে আপোনালোকৰ এইটো সেবৰিক ডাৰ্মেটাইটিছ হৈছে। সেবৰিক ডাৰ্মেটাইটিছ হ'লে মানে ডেণ্ড্ৰফৰ নিচিনা অকল স্কাল্পতে লিমিটেড হৈ নাথাকে, ই অন্যান্য সেবৰিক এৰিয়াবিলাকত, মানে য'ত সেবাম প্ৰডিউচিং অইল গ্লেণ্ডছবিলাক থাকে, মানে তেল প্ৰডিউচ কৰা তৈল গ্ৰন্থিবিলাক থাকে, সেইবোৰ সাধাৰণতে আমাৰ ফেচত থাকে,
চেষ্ট এৰিয়া এইবিলাকত থাকে সেনেকুৱা এৰিয়াটো ইনভলভ হৈ থাকিব পাৰে। তো সেইটো খুব গুৰুত্বপূৰ্ণ মানে পাৰ্থক্য ডেণ্ড্ৰফৰ লগত সেবৰিক ডাৰ্মেটাইটিছৰ। একদম লাষ্টত আহিলে স্কাল্প চৰিয়াচিছ। স্কাল্প চৰিয়াচিছটো এনেকুৱা হয় বহুত পেচেণ্টে মানে কনফিউজড হৈ থাকে যে বহু দিনলৈকে তেওঁলোকে ডেণ্ড্ৰফ বুলি কেনেই মানে হয়তো চেম্পু মানে সলনি কৰি থাকে নাইবা ঘৰুৱা কিছুমান প্ৰডাক্টছ বা ঘৰুৱা হোম ৰেমেডিজ কিছুমান তেনেকৈ ইউজ কৰে এনিকডোটেল য'ত কোনো মানে একো মানে চাইণ্টিফিক এভিডেঞ্চ নাই। তো সেনেকৈ কৰি কৰি লাষ্টত যেতিয়া তেওঁলোকে নোৱাৰা হয় তেতিয়া মানে কোনো সুফল নাপায় তেতিয়া তেওঁলোকে ডক্টৰৰ ওচৰত আহে। খুব ইম্পৰ্টেণ্ট হয় স্কাল্প চৰিয়াচিছ হ'লে সাধাৰণতে সদায় ড্ৰাইনেছটো মানে খুব ইম্পৰ্টেণ্ট, ড্ৰাই হৈ থাকিব। আৰু সেবৰিক ডাৰ্মেটাইটিছ হ'লে যেনেকৈ বিস্তৃত হৈ থাকে স্কাল্প চৰিয়াচিছ হ'লেও মেবি বিস্তৃত হৈ থাকিব পাৰে কিন্তু আপোনালোকে এনেকুৱা ৰাউণ্ড মানে গোল গোল তেনেকুৱা পেটছ দেখিব, গোল গোল টাইপৰ কিছুমান পেটছ দেখিব। আৰু সেই পেটছবিলাক সাধাৰণতে আপোনালোকে ধুনীয়াকৈ মানে নিৰূপণ কৰিব পাৰে এনেকৈ টাইপৰ থাকিব, আকৌ এইখিনি এৰিয়াত থাকিব, ঠিক আছে। তো এনেকৈ টাইপৰ মানে সি ছেপাৰেট হৈ থাকে। কেতিয়াবা জইনো হ'ব পাৰে, 2-3টা পেটছ এনেকৈ একেলগ হ'ব পাৰে কিন্তু মষ্টলি এনেকৈ সিহঁতে মানে ছেপাৰেট হৈ থাকে। আৰু তাত যিখিনি স্কেলছ থাকে স্কেলছ মানে যিটো স্কিনটো ওলাই থাকে সেই স্কেলছবিলাক সাধাৰণতে হোৱাইট কালাৰ হয়, হোৱাইট বা চিলভাৰ কালাৰৰ তেনেকৈ হয় আৰু খুব টান থাকে। সেবৰিক ডাৰ্মেটাইটিছৰ স্কেলছবিলাক মানে খুব লুজ হয়, আপুনি আঙুলিৰে মানে এনেকৈ কৰি দিলে নখত মানে আপোনাৰ লাগি আহিব, হালধীয়া বা ব্ৰাউন টাইপৰ তেনেকুৱা স্কেলছ নখত তেনেকৈ অলপ তেলেতীয়া স্কেলছ লাগি আহিব। কিন্তু আপুনি চৰিয়াচিছৰ ক্ষেত্ৰত মানে স্কাল্প চৰিয়াচিছ হ'লে আপুনি পুতুককৈ মানে স্কেলছটো এৰুৱাই দিব নোৱাৰে, আপুনি মানে অলপমান এফৰ্ট দিব লাগিব। এফৰ্ট দিলেহে স্কেলছটো মানে খুব হেজিটেণ্টলি বা খুব মানে ইচ্ছা নোহোৱাকৈ স্কেলছটো তেনেকৈ এৰি আহিব পাৰে। আৰু স্কেলছটো এৰি আহিলে তাত অলপমান তেনেকৈ ৰঙা তেনেকুৱা অলপ ব্লিডিং পইণ্টছো আপোনালোকে তেনেকৈ দেখিব পাৰে। আৰু স্কাল্প চৰিয়াচিছ হ'লে খুব গুৰুত্বপূৰ্ণ অন্যান্য জেগাত ক'ৰবাত তেনেকৈ চৰিয়াচিছ থাকিব পাৰে। আৰু বহুত ক্ষেত্ৰত দেখা যায় যে পেচেণ্টৰ স্কাল্প চৰিয়াচিছ হৈ থাকিলে অন্যান্য জেগাত স্পেচিয়েলি তেওঁলোকৰ মানে এলব' জইণ্ট, তেওঁলোকৰ আঁঠু, লোৱাৰ বেক নাইবা কেতিয়াবা তেওঁলোকৰ পাম্পছ বা ভৰিৰ চ'লছ এইবিলাকতো তেনেকৈ চৰিয়াচিছ মানে একেলগে এছ'চিয়েটেড হৈ থাকিব পাৰে। বেলেগ জেগাৰ চৰিয়াচিছটো তেনেকৈ একেলগে মানে কোএক্সিষ্ট কৰি কিনে থাকিব পাৰে। তো এইখিনি মানে সাধাৰণ থুলমূল এটা আইডিয়া ডিফাৰেঞ্চ ডেণ্ড্ৰফ, সেবৰিক ডাৰ্মেটাইটিছ আৰু স্কাল্প চৰিয়াচিছ। এইখিনি খুব ইম্পৰ্টেণ্ট হয়। আপোনালোকে ভিডিঅ'টো ভালকৈ চালে আপোনালোকৰ বেচিক মানে ডিফাৰেঞ্চখিনি আপোনালোকে গম পাব। এতিয়া ভিডিঅ'টো শেষ কৰাৰ আগতে মই কেইটামান আপোনালোকক টিপছো কৈ দিছোঁ। ডেণ্ড্ৰফ হ'লে আপোনালোকে কেতিয়াও হট শ্বাৱাৰ নল'ব, মানে গৰম পানীৰে তেনেকৈ মূৰ নুধুব, সেইটোৱে ডেণ্ড্ৰফটো বঢ়াই দিব পাৰে। ডেণ্ড্ৰফ হ'লে আপোনালোকে অভাৰ দ্য কাউণ্টাৰ মানে ফাৰ্মাচী তেনেকৈ পোৱা এণ্টি ডেণ্ড্ৰফ চেম্পু তেনেকৈ ইউজ কৰিব পাৰে। মই যিহেতু এজন হোমিঅ'পেথিক ডক্টৰ, তো মই আপোনালোকক ভাল হোমিঅ'পেথিক ইনগ্ৰেডিয়েণ্ট যিটোৰ মানে এণ্টি ডেণ্ড্ৰফ প্ৰপাৰ্টিজ থাকে তেনেকুৱা শ্বেম্পু এটা মই ৰেকমেণ্ড কৰি দিছোঁ। সেইটো হৈছে হোমিঅ'পেথিকৰ মানে শ্বেম্পু য'ত মানে থুজা অক্সিডেণ্টেলিছ থাকে। তো সেনেকুৱা টাইপৰ শ্বেম্পু ইজিলি এভেইলেবল হয় হোমিঅ'পেথিক ষ্ট'ৰত নাইবা অনলাইনো পায়, য'ত মানে থুজা অক্সিডেণ্টেলিছ থাকে এজ এন এক্টিভ ইনগ্ৰেডিয়েণ্ট। চ' সেনেকুৱা শ্বেম্পু আপোনালোকে ইউজ কৰিব পাৰে। সেইটো আপোনালোকে ধৰক এভৰিডে ৱাশ্ব কৰিব পাৰে যদি বেছি ডেণ্ড্ৰফ আছে, নাইবা এভৰি অল্টাৰনেট ডেজো তেনেকৈ ৱাশ্ব কৰিব পাৰে। সেবৰিক ডাৰ্মেটাইটিছ হ'লে তাৰেও মই এটা টিপছ দি দিম। সেবৰিক ডাৰ্মেটাইটিছ হ'লে মানে যিটো ডেণ্ড্ৰফৰ মানে ক্ৰনিক এক্সেমাটাছ বা ইনফ্লামেটৰী ফৰ্ম হয়, সেইটোত আপোনালোকে কেতিয়াও তেল ব্যৱহাৰ নকৰিব, মানে অইলিং নকৰিব। অইলিং কৰিলে বেমাৰটোৰ মানে স্কেলছ বা স্কেলিংবিলাক তেনেকৈ বাঢ়ি যাব। আৰু অইলিং যদি আপোনালোকে কৰিব খোজে, চুলিবোৰ মানে যদি আপোনালোকৰ খুব বেছি ড্ৰাই, ব্ৰিটেল বা ফ্ৰিজি বা খুব লাষ্টাৰলেছ, তেতিয়াহ'লে অইলিং কৰিলে শ্বেম্পু কৰাৰ 1 ঘণ্টা বা 2 ঘণ্টা আগত তেনেকৈ ধুনীয়াকৈ অইলিং কৰিব আৰু তাৰপিছত আপোনালোকে এণ্টি ডেণ্ড্ৰফ শ্বেম্পুৰে ৱাশ্ব কৰি দিব। আৰু লাষ্টৰ টিপটো হ'ল স্কাল্প চৰিয়াচিছৰ কাৰণে। স্কাল্প চৰিয়াচিছত সাধাৰণতে আপোনালোকে তেল ব্যৱহাৰ কৰিব পাৰে, ধৰক কোকোনাট অইল ইউজ কৰিব পাৰে, অলিভ অইল ইউজ কৰিব পাৰে বা ফ্লেক্সিড অইল ইউজ কৰিব পাৰে। আৰু সেবৰিক ডাৰ্মেটাইটিছৰ ক্ষেত্ৰতো আপোনালোকক মই ফ্লেক্সিড অইল নাইবা কোকোনাট অইল নাইবা অলিভ অইল এই তিনিটাই এডভাইচ কৰিম। এই তিনিটাৰ ভিতৰত যিকোনো আপোনালোকে ইউজ কৰিব পাৰে। আৰু স্কাল্প চৰিয়াচিছৰ ক্ষেত্ৰত মানে অইলিংটো আপোনালোকে ধুনীয়াকৈ ৰাতি কৰি থৈ দিব পাৰে। ৰাতি কৰি থৈ দিলে মানে স্কেলছবিলাক অলপ লুজ হৈ যায় আৰু নেক্সট দিনাখন তেনেকৈ শ্বেম্পু কৰি দিলে স্কেলছবিলাক মানে সহজতে তেনেকৈ চাফা হৈ যোৱাৰ চান্সেছটো বেছি হয়। আৰু তেতিয়া আপোনালোকে অবভিয়াছলি ভাল ফিল কৰিব, যিহেতু স্কেলছবিলাক কমি গৈছে, তো মূৰটো তেনেকুৱা অলপ পাতল লাগিব। তো এইখিনি মানে সাধাৰণ ডিফাৰেঞ্চ হয় ডেণ্ড্ৰফ, সেবৰিক ডাৰ্মেটাইটিছ আৰু স্কাল্প চৰিয়াচিছৰ। মই কেইটামান পিকচাৰো দি দিম ভিডিঅ'টোৰ লগত তেনেকৈ সংলগ্ন কৰি, যাতে আপোনালোকৰ পিকচাৰটো দেখিলেও
মানে কথাখিনিতো আপোনালোকে শুনিলেই লগতে পিকচাৰখিনি দেখিলেও আপোনালোকৰ মানে বেছি ভালকে মানে এই পইণ্টছখিনি আপোনালোকে গ্ৰাস্প কৰিব পাৰিব আজিলৈ আহিছোঁ থেংক ইউ ছ' মাছ